মুখ্যমন্ত্ৰী সমষ্টি এটি দুৰ্ভগীয়া ভূমিহীন পৰিয়ালৰ কৰুণ কাহিনী। ভূমিহীন পৰিয়ালটোক চৰকাৰে আবণ্টন দিয়া 1 বিঘা ভূমি এতিয়া ভূমাফিয়াৰ দখলত। গাঁঠিৰ ধন ভাঙি ইটোৰ পিছত সিটো চৰকাৰী কাৰ্যালয়ৰ পদূলিয়ে ঘূৰি ফুৰিছে যদি শুৱালকুছি নপাৰৰ মিনু বৈশ্যৰ পৰিয়ালক চৰকাৰে আবণ্টন কৰা ভূমিডৰা বেদখলকাৰীৰ পৰা ঘূৰাই পোৱা নাই পৰিয়ালটোৱে। উল্লেখ্য যে 2017 চনত ভূমিহীন নীতিৰ অধীনত হাজো চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ অধীনত শুৱালকুছি নতুনকৈ নিৰ্মাণ হৈ থকা শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ সমীপত চৰকাৰী 790 নং দাগত 1 বিঘা ভূমি অসম চৰকাৰৰ ফালৰ পৰা মিনু বৈশ্যৰ নামত 17/5/17/17 ইংৰাজী তাৰিখে আবণ্টন দিয়া হৈছিল। চৰকাৰী নিয়ম অনুযায়ী হাজো ৰাজ্য চক্ৰৰ লাভ মণ্ডল সহ চৰকাৰী বিষয়াই জোখমা কৰি মিনু বৈশ্যক সমজাই দিছিল ভূমিহীন হিচাপে পোৱা ভূমিডৰা। চৰকাৰে আবণ্টন দিয়াৰ পিছত সেই মাটি দখল গ্ৰহণ কৰিছিল মিনু বৈশ্যৰ পৰিয়ালটোৱে। ধনৰ অভাৱৰ বাবে দুখীয়া পৰিয়ালটোৱে সেই ভূমিত নিজৰ গৃহ নিৰ্মাণ কৰিব পৰা নাছিল। সেই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ৰাজনৈতিকভাৱে অতি শক্তিশালী ঠিকাদাৰ ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী আৰু প্ৰশাসনৰ অতি ঘনিষ্ঠ এগৰাকী লোকে দখল কৰি ললে মিনু বৈশ্যৰ নামত আবণ্টন হোৱা 1 বিঘা মাটি। বিষয়টো সন্দৰ্ভত মিনু বৈশ্যই হাজো ৰাজ্য চক্ৰ বিষয়ৰ কাৰ্যালয়ত কামৰূপ আয়ুক্ত কাৰ্যালয়ৰ ওচৰত অভিযোগ দাখিল কৰিছে। যদিও আজিলৈকে আবণ্টন পোৱা ভূমি ঘূৰাই নোপোৱাৰ অভিযোগ মিনু বৈশ্য তথা পৰিয়ালৰ। এই সন্দৰ্ভত স্থানীয় বিধায়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰিছিল মিনু বৈশ্য পৰিয়ালে। সেই সাক্ষাৎ পিছতে মুখ্যমন্ত্ৰীয়ে মিনু বৈশ্যৰ নামত চৰকাৰে প্ৰদান কৰা ভূমি সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ 19 আগষ্ট 2024 পত্ৰ নং 9CMO.1/2023/4802 নম্বৰ যোগে নিৰ্দেশনা জাৰি কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতো কিন্তু আজিলৈকে মিনু বৈশ্যই ঘূৰাই পোৱা নাই ভূমিডৰা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ দিয়াৰ পিছতো কি কাৰণত মিনু বৈশ্যৰ আবণ্টিত ভূমি আজিলৈকে নাপালে সেয়া এক ডাঙৰ ৰহস্য। ভূমি বেদখলকাৰী ৰাজনৈতিকভাৱে অতি শক্তিশালী হোৱাৰ বাবে জিলা প্ৰশাসন আৰু হাজো চক্ৰ বিষয়ৰ কাৰ্যালয় নিতাল হৈ থকাৰ অভিযোগ মিনু বৈশ্যৰ পৰিয়ালৰ, যাৰ বাবে দুৰ্ভগীয়া মিনু বৈশ্য পৰিয়ালে তেওঁৰ আবণ্টন পোৱা ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। নমস্কাৰ, মোৰ নাম মিনু বৈশ্য। মোৰ ঘৰ শুৱালকুছি নপাৰাত। মই মধ্য পঞ্চায়তৰ বাসিন্দাই হওঁ। 2017 চনতে মই ভূমিহীন নীতিৰ মানুহ আছিলোঁ। তেতিয়া চৰকাৰে মাটি দি থকা বুলি মই গম পালোঁ যে ভূমিহীন মানুহ চৰকাৰৰ তৰফৰ পৰাই মাটি দি আছে। তেতিয়া মই যিহেতু এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত মোক DC কমল বৈশ্যদেৱে মোক চাৰ্কুলাৰ লিখি দিলে। চাৰ্কুলাৰ অফিচে তাতে বস্তুটো মোৰ গ্ৰহণ কৰি একচেপ্ট কৰি মোৰ এপ্লিকেশ্যনখন তোৰ পৰা 3টা মণ্ডল আহিলে। মই ভাড়াঘৰত আছোঁকে নাই তেওঁলোকে প্ৰমাণ কৰিলে। আপোনালোকে দেখিছে মোৰ এটা এৰো মই ভাড়াঘৰত বৰ্তমান এতিয়াও আছোঁ। তাৰপিছত যাই লগত চেকমেট হোৱাৰ পিছত মোক য'ত এতিয়া বৰ্তমান ইঞ্জিনিয়াৰিং কলেজখন বনাই আছে তাতে মোক 790 দাগত মোক এটুকুৰা মাটি দিলে। মাটিখিনি দিয়াৰ পিছত মাটি মোৰ 5 কঠা আছিলে। তেতিয়া কিন্তু সেই মাটিডোখৰ আছিল মানে একডোখৰ লোহা। এতিয়া যদি মই ক'ব যাতে তাতে হীৰাৰ টুকুৰা হ'ল। হীৰাৰ টুকুৰা হোৱাৰ কাৰণে একগল মানে পানী বোকাৰ মাজত যাই তাতে মই এখন চালিয়া বনালোঁ। মই খুটাও পুতলোঁ, কিন্তু অফিচ কাছাৰীত যাই মই প্ৰপ'জেল জমা কৰি টকা পইচা খুটুত লৈ মাইক্ৰ' ফাইনেন্সৰ পৰাই লৈ মই মাটিখিনি আপোনালোকক মই ডকুমেণ্টছ দেখাম। ডকুমেণ্টছত মোক সকলো ৰেডি। তেতিয়া মই মাটি পালোঁ, মোৰ ভাল লাগিল। এতিয়া ৰাস্তা নাছিল, এতিয়া মই হয়তো তাতে আজি মোৰ মাটিখিনি হস্তান্তৰ কৰিব নোৱাৰিলে হয়, কিন্তু তেতিয়া মই যাব পৰা নাছিলোঁ। কিয়? মোৰ ৰাস্তা নাছিল, পানী বোকাৰ মাজত আছিল। এতিয়া হৈছে কি কোনোবা দুষ্ট চক্ৰান্তই লগ লাগি মোৰ খুটাও নাই, মোৰ সেই পামচালিয়াও নাই, আৰু মোৰ মাটিখিনি মোৰ কাগজে পত্ৰই দেখায়, কিন্তু মোৰ তাতে মাটি নাই। আৰু যদি মই মুখ্যমন্ত্ৰীৰ ওচৰতো বহুত কিবা আবেদন নিবেদন কৰিলোঁ। কৰাৰ পিছতো মোক মাটিটো তোমাৰ মাটি আছে, তুমি মাটি পাবা। যদি মই তাতে যাওঁ মোৰ মাটিটো নাই। আৰু যদি মই এই মাটিটোৰ যদি ডাক নম্বৰ পিছত যদি মই চাৰ্কুলাৰত যাওঁ তাতো মোৰ নাম নাম্বাৰ নাই বুলি কয়। যদি মই DC অফিচতো যাওঁ তাতো মোৰ নাম নাম্বাৰ নাই বুলি কয়। তেতিয়া কমল বৈশ্য আছিল আমাৰ DC আৰু কমল বৰুৱা আছিল ADC চাৰ্কুলাৰ অফিচৰ।
তাৰে পিছত মই অৱশেষত যাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই লগ কৰিলোঁ। কৰাৰ পিছত তেখেতেও মোক এজন মানে ইনকুৱাৰী কৰিব পঠালা DC বাইদেউৰ ওচৰত। DC বাইদেউ মোক নিজে নিমন্ত্ৰণ দি মাতি নিলে, গোটেইখিনি কথা DC বাইদেউ মোৰ মুখৰ পৰাই জানিলে। জানি DC বাইদেউ কৈছে তাতেতো আমি আজিলৈকে কাকো পতা দিয়া হোৱা নাই, আপুনিতো মাটি পাইছেই, আপোনাৰ এলটমেণ্টো পোৱা বুলি এটা ৰেকৰ্ড আছে, আপোনাৰ মাটিটো হ'ল কি? তেতিয়া মই বাইদেউক কৈছিলোঁ যে মোৰ চকুৰ পানী ওলাইছে বাইদেউ, মই খুব দুখীয়া নিচলা মিনুবস্য এগৰাকী মানুহ, মোৰ এখন কাৰ্ড আছে দৰিদ্ৰ, মই এৱাই চাউলৰ ভাত খাওঁ, গতিকে বহুত কষ্ট কৰি মই অফিচ কাছাৰী ঘূৰি 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 লাষ্ট পৰ্যায়ত মোৰ এই অৱস্থা, মোৰ মাটিখিনি এতিয়া নাই। এতিয়া বাইদেউগৰাকীক আজি মোক মাতিলে, কালিয়ে বাইদেউগৰাকীৰ আহিল ট্ৰান্সফাৰ অৰ্ডাৰ। তাৰপিছত আৰু কাগজখন তেখেতে ৰিপৰ্ট পঠোৱা, মই আকৌ যাই লগ কৰিলোঁ, বাইদেউ আমাৰ থাকিল যে মোৰতো এতিয়া কোনো হাত নাই, মই আধৰুৱা কামখিনি কৰি থৈ যাব লাগিব, মোৰতো ট্ৰান্সফাৰ হ'ল, গতিকে তুমি এটা কাম কৰা, মই ৰিপৰ্ট পঠাইছোঁ, ৰিপৰ্ট পঠালে ৰিপৰ্টটো আহিলেহে এটা ক'ব পাৰোঁ, যোনো DC আহে তুমি লগ কৰিবা। এদিন মই DC অফিচত গ'লোঁ, যাই সেই কথাটো মই ক'লোঁ যে মোক এনেকুৱা এনেকুৱা ৰিপৰ্ট এটা আপোনালোকৰ ওচৰত আহিছে, এনেকুৱা আগৰ বাইদেউগৰাকী পঠাইছিল CM ছাৰৰ তাতেলৈকে। তেতিয়া কৈছে কি একো ৰিপৰ্ট চিপৰ্ট অহা নাই বাইদেউ, আমি একো নাজানো। আৰু DC ছাৰৰ তাতে যায় আৰু তেতিয়া মই এদিন আকৌ মই মুখ্যমন্ত্ৰীৰ ডাঙৰীয়া আৰু USD ছাৰৰ তাতে তেখেতক তাকে গ'লোঁ, আমাৰ হেমন্ত চৌধুৰী দাদা তাকে গ'লোঁ, হেমন্ত চৌধুৰী এদিন লিখি দিলে, লিখি দিয়াৰ পিছত আকৌ মই তাকে গ'লোঁ, যাৰ পিছত তাৰমানে কোনো ধৰণৰ ৰেছপন্সি নাই। এতিয়া লাষ্ট অৱশেষত যে আপোনালোকৰ জৰিয়তে দি মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই লাগাল নাপাওঁ, একবাৰে মই লগ পালোঁ আৰু লগ পোৱা নাই। মই এটা ঘৰত এটা ডেকা ল'ৰা লৈ, কাৰণ ল'ৰাটোৰ চাকৰি বাকৰিও নাই, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি সি বেকাৰ বহি আছে, সি চাকৰিও যদি পালা হয় হয়তো আজি সি এক টুকুৰা ক'ৰবাত মাটি কিনি তিনিটা পৰিয়াল আমি ধুনীয়াকৈ থাকিব পাৰিলোঁ হয়। এতিয়া সেইখিনিও মোৰ ওচৰত নাই, মই আনৰ ঘৰত শিপিনী কৰি ভাত খাওঁ। সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক মই হাতযোৰ কৰি মিনতি কৰি তেখেতক কৈছোঁ মোক অতি সোনকালে সেই 790 দাগ নম্বৰৰ মাটিটো ইঞ্জিনিয়াৰৰ কাষত যোনে যাতে ব্যৱসায় চলি আছে, তেখেতে হয়তো গম পোৱা নাই, যাতে মোক মাটিখিনি উলিয়াই দি মোক এটা ঘৰ বনোৱাৰ সুযোগ দিয়ে, মই সেইটো বুলি মই আশা কৰিছোঁ। আৰু সেইটো কাৰণে আপোনালোকৰ ওচৰত এই কথাখিনি আজি মই ব্যক্ত কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীজ্যোতি বৈশ্য, মই শুৱালকুছি নপাৰাৰ বাসিন্দা। আৰু মই এই 790 দাগৰ মাটিখিনিৰ কাৰণে বহুত হাবাথুৰি খালোঁ, কোৰ্ট কাছাৰী বহুত ঘূৰাৰ নিচিনা হ'ল আৰু বহুত টকা পইচাও ধাৰ লাগিল। মই সিদিনা মণ্ডলে চমজে দিলে, মই খুঁটিয়া চুটিয়াও পুতিলোঁ। তাৰপিছত মাটিখিনি হ'বকৈ সদায় ঠগাই থাকে, চৌধুৰী আজি ঠগাব, কালি মণ্ডলে ঠগাব। এতিয়া মাটিখিনি মোক কেনেকৈ উলিয়াই দিয়ে সেইখিনিয়ে মই অনুৰোধ কৰি জনাইছোঁ, মাটিখিনি মই পালে ভাল হয়। মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনালোঁ। চৰকাৰে দিছিল 1 বিঘা, 16 চনতে মোক দিয়া মাটি। আমি ভূমিহীন মানুহ, মাটি নাই মোৰ, সেইকাৰণে চৰকাৰৰ পৰা পাইছিলোঁ মাটিটো। তাতে দুষ্ট চক্ৰ এইবিলাক দখল কৰিছে, ডাঙৰ ডাঙৰ মানুহ আছে, আমাক মানে গুৰুত্বই নিদিয়ে, সদায় মাতি থাকে, সদায় ঠগাই থাকে। সেনেকৈ বহুত টকা পইচা নষ্ট কৰিলোঁ, বহুত টকা পইচা মোৰ মানে বৰবাদ হৈ গৈছে, বহুত ধাৰ হৈ গ'ল টকা। এতিয়া মই তাতে ঘৰ চৰ বনাওঁ বুলি ভাবিছিলোঁ, এতিয়া সেইকাৰণে মই নোৱাৰি মিডিয়াৰ যোগেদি এইখিনি মই আহ্বান জনালোঁ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।